শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰৱৰ্তনৰ পিছত পূৰ্বৰ প্ৰচলিত সাময়িকী মূল্যায়নৰ পৰিৱৰ্তে সাময়িকী মান নিৰূপণৰ কোন স্তৰৰ বাবে কি ধৰণৰ মান নিৰূপণ অনুষ্ঠিত হ'ব, কোন মান নিৰূপণত কি পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব, কিমান নম্বৰৰ ভিত্তিত এই মান নিৰূপণসমূহ অনুষ্ঠিত হ'ব, সেই দিশসমূহ সাঙুৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। আপোনালোক জ্ঞাত যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিদ্যালয় শৈক্ষিক ব্যৱস্থাত বিভিন্ন স্তৰত ভাগ কৰিছে। বুনিয়াদী স্তৰ যেনে কানন শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ, প্ৰস্তুতি স্তৰ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, মজলীয়া স্তৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ। এই তিনিওটা স্তৰত সাময়িকী মান নিৰূপণৰ ক্ষেত্ৰত কি সংযোজন হৈছে সেই বিষয়ে আভাস দিবলৈ ভিডিঅ'টোত চেষ্টা কৰা হৈছে। বিভিন্ন স্তৰ অনুসৰি দুই প্ৰকাৰৰ মান নিৰূপণ নিৰ্ধাৰণ কৰিছে। এক প্ৰকাৰৰ হ'ল গঠনাত্মক মান নিৰূপণ, যাক ফৰ্মেটিভ এছেছমেণ্ট বুলি কোৱা হয়। আন এক প্ৰকাৰৰ মান নিৰূপণ হ'ল সামগ্ৰিক মান নিৰূপণ, যাক ছামেটিভ এছেছমেণ্ট বুলি কোৱা হয়। এই দুই প্ৰকাৰৰ মান নিৰূপণ শিক্ষাবৰ্ষ এটাত দুবাৰ গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব, যাক FA1 আৰু FA2 বুলি কোৱা হৈছে, আৰু দুবাৰ সামগ্ৰিক মান নিৰূপণ অনুষ্ঠিত হ'ব, যাক SA1 আৰু SA2 বুলি কোৱা হৈছে। ইয়াৰে ক্ৰম অনুসৰি যদি আমি চাওঁ তেনেহ'লে প্ৰথমে অনুষ্ঠিত হ'ব FA1, তাৰপিছত হ'ব SA1, তাৰপিছত হ'ব FA2 আৰু শেষত হ'ব SA2। এই মান নিৰূপণত আন এক মন কৰিবলগীয়া কথা হ'ল যে প্ৰস্তুতি স্তৰৰ পঞ্চম শ্ৰেণী আৰু মজলীয়া স্তৰৰ অষ্টম শ্ৰেণীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। অৰ্থাৎ পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ বাবে ছামেটিভ এছেছমেণ্ট 2ৰ পৰিৱৰ্তে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। কোন শ্ৰেণীৰ বাবে কি মান নিৰূপণ অনুষ্ঠিত হ'ব তাক লক্ষ্য কৰিলে কিছুমান পাৰ্থক্য আমাৰ চকুত দেখা দিয়ে। এই পাৰ্থক্যসমূহৰ ভিতৰত প্ৰথমতে বুনিয়াদী স্তৰত অৰ্থাৎ কানন শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ কেৱল গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব। চাৰিওটা সাময়িকীত চাৰিটা গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব, যাক FA1, FA2, FA3 আৰু FA4 হিচাপে চিহ্নিত কৰিছে। দ্বিতীয়তে প্ৰস্তুতি স্তৰত তথা তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ চাৰিওটা সাময়িকীত FA1, SA1, FA2 আৰু SA2 হিচাপে অনুষ্ঠিত হ'ব, কিন্তু এই স্তৰৰ কেৱল পঞ্চম শ্ৰেণীত SA2ৰ সলনি বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে মজলীয়া স্তৰত তথা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মান নিৰূপণসমূহ হ'ব FA1, SA1, FA2 আৰু SA2। এই ক্ষেত্ৰতো কেৱল অষ্টম শ্ৰেণীৰ বাবে SA2ৰ সলনি বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। শ্ৰেণী অনুসৰি মান নিৰূপণসমূহ যদি লক্ষ্য কৰা যায় তেন্তে আমি গম পাম যে কাননৰ পৰা দ্বিতীয় শ্ৰেণীলৈ চাৰিওটা গঠনাত্মক মান নিৰূপণ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত দুটা গঠনাত্মক আৰু দুটা সামগ্ৰিক মান নিৰূপণ, পঞ্চম শ্ৰেণীত দুটা গঠনাত্মক মান নিৰূপণ, এটা সামগ্ৰিক মান নিৰূপণ আৰু শেষত বছৰেকীয়া পৰীক্ষা, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত দুটা গঠনাত্মক, দুটা সামগ্ৰিক মান নিৰূপণ আৰু অষ্টম শ্ৰেণীত দুটা গঠনাত্মক মান নিৰূপণ, এটা সামগ্ৰিক মান নিৰূপণ আৰু শেষত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। মান নিৰূপণসমূহ পাঠ্যক্ৰম আৰু নম্বৰৰ ভিত্তিত অনুষ্ঠিত কৰিব লাগিব। গঠনাত্মক মান নিৰূপণ 1 এপ্ৰিল আৰু মে' মাহৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে 50 নম্বৰ ধাৰ্য কৰিছে। সামগ্ৰিক মান নিৰূপণ 1 এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ পাঠ্যক্ৰম ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে 100 নম্বৰ ধাৰ্য কৰা হৈছে। গঠনাত্মক মান নিৰূপণ 2 অক্টোবৰৰ পৰা নৱেম্বৰ মাহলৈ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে 50 নম্বৰ ধাৰ্য কৰিছে। আৰু সামগ্ৰিক মান নিৰূপণ 2 অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ পাঠ্যক্ৰম ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে 100 নম্বৰ ধাৰ্য কৰা হৈছে। এই মান নিৰূপণসমূহত দুটা মন কৰিবলগীয়া দিশ হ'ল যে যিহেতু বুনিয়াদী স্তৰত চাৰিওটা গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব, সেয়ে এই মান নিৰূপণসমূহত প্ৰথমটো মান নিৰূপণত 2 মাহৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব আৰু 50 নম্বৰৰ ভিত্তিত হ'ব। দ্বিতীয়টো গঠনাত্মক মান নিৰূপণত 3 মাহৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে 50 নম্বৰ ধাৰ্য কৰা হৈছে। আনহাতে তৃতীয়টো গঠনাত্মক মান নিৰূপণত 2 মাহৰ পাঠ্যক্ৰম আৰু 50 নম্বৰৰ ভিত্তিত হ'ব আৰু শেষৰটো গঠনাত্মক মান নিৰূপণত 3 মাহৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব আৰু 50 নম্বৰৰ ভিত্তিত এই মান নিৰূপণ অনুষ্ঠিত হ'ব। আৰু আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যিহেতু পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব, সেয়ে গোটেই শিক্ষাবৰ্ষটোৰ পাঠ্যক্ৰম ইয়াৰ অন্তৰ্ভুক্ত হ'ব আৰু 100 নম্বৰৰ ভিত্তিত এই পৰীক্ষা অনুষ্ঠিত হ'ব।